सिमां मोगथां माइ आबादारिनि मेगनाव मैदेरनि उदखार। जुदि नोंथाङाबो माइ आबाद मावदोंब्ला सांग्रां जानाया गोनां, नङाब्ला मोननांगोन गोथां नारा। जावले जावले भारत भुटान सीमायाव नुजानाय हाग्रानि मैदेर आरो मानसिनि गेजेराव सोमजिनाय जेंनाखौ बोस्रांनो थाखाय बबे समाव मा राहा लाबावगोन बियो दिनैनि सानाव साननो गोनां। सोलिफु दाननि थांनाय बावैसो सान सिगां भारत भुटान सीमाजों नांजाबनाय उदालगुरि जिल्ला 32 नं भैरबखुन्द बियाबनि सिङाव थानाय बरमुखुलि गामियाव 20 बिगानिबो बारा माइ आबाद खहा खालामलांनाय जाथाया ओनसोल नाङै मोनसे गिख्रंथाव थासारि लाबोदोंमोन। बेबायदिनो थांनाय हरनि समावबो माखासे हाग्रानि मैदेर फालोआ 4 नं बनगुरुम गामिनि थागिबि जितेन राभानि 3 बिगासो माइ आबादखौ सिमां मोगथां मेगन सिगाङावनो जानानै गाग्लिना गालाङो। जाय जाथायखौ गोथौ दुखु मोननायजों लोगोसे भुगिनांनाय आबादारि जितेन राभाया थाबैनो बिटिआर सोरखारनि हाग्रा बिफाननि सायाव राहा लानो खावलायदों खौरांनि गेजेरजों खावलायदों। ঘটনাটো মানে যোৱা ৰাতি 12টা 11টাৰ ভিতৰত 20-25টা হাতী আহি মোৰ পথাৰ প্ৰায় 3 বিঘামান খেতি নষ্ট কৰি দিলে। তেতিয়া এনেকুৱা ধৰণে খাইছে মানে যিটো নেকি মোৰ ধান হৈছিলে সেই ধানটো আৰু দ্বিতীয়বাৰ মানে যে হ'ব সেইটো কোনো চান্স নাই। আপোনালোকে নিশ্চয় ইয়াত দেখা পাব। খাইছে আৰু গোটেই খুচি নষ্ট কৰিছে। এতিয়া যদি এনেকুৱা আমাক খেতি পথাৰবিলাক নষ্ট কৰে, আমিতো খেতিৰ ওপৰতে নিৰ্ভৰ, আমি খেতি কৰিয়ে খোৱা মানুহ। সেই হিচাপে যদি আমি খেতি যদি ভালদৰে ফচলটো নাপাওঁ, আমি কেনেধৰণে চলিম বা আমাৰ ল'ৰা ছোৱালীক আমি কি ধৰণে খুৱাম। তো তাৰ কাৰণে আমি চৰকাৰক এটাই অনুৰোধ জনাব বিচাৰিছোঁ, যিহেতু আমি বৰ্ডাৰ আমাৰ ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰত আপোনাৰ জংঘল আছে, ফৰেষ্ট ৰিজাৰ্ভ। সেই ফৰেষ্ট ৰিজাৰ্ভত যিমানখিনি নেকি আপোনাৰ হাতী আছে, যদি ফৰেষ্টৰ তৰফৰ পৰা বা চৰকাৰৰ তৰফৰ পৰা আমাক ইয়াতে চলাৰ ফেঞ্চিঙৰ ব্যৱস্থা কৰিলে হয়, হয়তো আজি মোৰ এই পথাৰখিনি তেনেকুৱা ক্ষতিগ্ৰস্ত নহ'লে হয়। আৰু ইয়াত আমি দেখি আহিছে যিহেতু যিখিনি নেকি আপোনাৰ বাগান এৰিয়া আছে তাত বেছি চলাৰ ফেঞ্চিঙৰ গুৰুত্ব দিয়া হৈছে, কিন্তু আমাৰ এনেকুৱা ভিতৰীয়া গাঁওবিলাকত চলাৰ ফেঞ্চিঙৰ কোনো গুৰুত্ব নাই। সেই হিচাপে আমি ডাইৰেক্ট ইয়াৰে লোকেল হিচাপে আমি অনুৰোধ জনাব বিচাৰিছোঁ চৰকাৰক, যিহেতু আমাৰ ভিতৰুৱা গাঁও বা জংঘলৰ ওচৰত যিখিনি নেকি আপোনাৰ গাঁও আছে, সেই গাঁওবিলাকত চৰকাৰৰ যোগেদি বা ফৰেষ্টৰ যোগেদি হ'লেও যদি আমাক চলাৰ ফেঞ্চিং কৰি দিয়ে, তেতিয়াহ'লে নিশ্চয় আমাৰ লগতে ৰাইজেও উপকৃত হ'ব আৰু নিজৰ যিখিনি কষ্ট কৰি তেওঁলোকে খেতি কৰে সেই ফলটো পাবৰ কাৰণে সক্ষম হ'ব। তো তাৰ কাৰণে আৰু এটা অনুৰোধ জনাওঁ যে মই আমাৰ ইয়াতে বিশেষকৈ যিটো নেকি এলিফেণ্ট ৱাচ টাৱাৰ সেইটো দিয়াৰ ব্যৱস্থা কৰিব লাগে। যদি আজি সেইটো থাকিল হয়, নিশ্চয় আমি ইয়াত ভাল ধৰণে থাকি হাতীক প্ৰটেক্ট দিব পাৰিলোঁ হয়। যাৰ ফলত মোৰ আজি পথাৰখন এনেকুৱা হ'ল যে যিহেতু তুংচি আছে যদিও মানে ইমান চেফটি নহয়, পলাব লগা হ'ল। তো তাৰ কাৰণে মই এটাই অনুৰোধ, আমাক যেতিয়া ৱাচ টাৱাৰ দিয়ে আৰু ফৰেষ্টৰ ফালৰ পৰা ইয়াতে অলপ আমাক সহায় সহযোগ কৰিলে নিশ্চয় আমি ভাল পালোঁ হয়। তেওঁলোকে যদি আহি আমাৰ এই পথাৰবিলাক চালে হয়, ক'ত কি হৈছে, তাত যদি অলপ সহায় কৰিলে হয়, নিশ্চয় আমি ভাল পালোঁ হয়। এতিয়ালৈকে আমি ফৰেষ্টৰক জনাইছোঁ, কিন্তু বৰ্তমানলৈকে অহা নাই। তো তাৰ কাৰণে আমিও অলপ খুব যে তেওঁলোকৰ ওপৰত আমি যিহেতু ইয়াৰ লোকেল হিচাপে তেওঁলোকক খবৰ দিয়াৰ পিছত কিয় সহায় কৰিব নাহে, আৰু আমি ফোন কৰিলেও তেওঁলোকে কোনো ৰেছপন্স নাই যে হাতী ওলাইছে আহক, তেনেকুৱাও আমাক সিদাৰ কোনো ব্যৱস্থা নাই। তো তাৰ কাৰণে এইটোৱে অনুৰোধ যে সেইবিলাক ব্যৱস্থা কৰি দিয়ক। যদি আপোনালোকে পাৰে চলাৰ ফেঞ্চিঙৰ ব্যৱস্থা কৰক, নিশ্চয় আমি ইয়াত উপকৃত হ'ম। যোৱা মাহতো যিহেতু আপোনাৰ অঞ্চলতে এনেকুৱা ঘটনা ঘটি গৈছে, যোৱা মাহত মানে এইটো আমাৰতো ক'ব গ'লে এইটো সদায় হৈ আছে। আপোনাৰ কেতিয়াবা জাক আহে, কেতিয়াবা এটাও আহে। আৰু যোৱাবাৰ বৰমুকলিত আপোনালোকে নিশ্চয় নিউজত দেখিছে 12 বিঘা 15 বিঘা খাইছে। তো তেনেকুৱা যদি খাই থাকে এই অঞ্চলৰ ৰাইজৰ কি অৱস্থা হ'ব। তো এওঁলোকে খেতিৰ ওপৰতে নিৰ্ভৰ, যদি গোটেই খেতিখিনিয়ে খাই দিয়ে তো তেওঁলোকে কেনেকৈ চলিব। তো নিশ্চয় ইয়াত বহুত চিন্তনীয় বিষয়। ইয়াতে যিখন নেকি চৰকাৰ চলি আছে বৰ্তমান, সেই চৰকাৰক আমি অনুৰোধ জনাব এইটোৱে বিচাৰিছোঁ যে আপোনালোকে আমাক এই যিটো নেকি হাতী মানুহৰ সংঘাত আমাৰ যিটো নেকি খেতি পথাৰ নষ্ট কৰিছে, সেইটোৰ ওপৰত আপোনালোকে ডিচিশ্যন ল'ব লাগে। তেতিয়াহ'লে আমাৰ পাব্লিকৰ নিশ্চয় ইয়াত ভাল হ'ব আৰু চৰকাৰখনক আমি ধন্যবাদ দিবৰ কাৰণে সক্ষম হওঁ। যদি চৰকাৰ থেকে যদি আমি একো সহায় নাপাওঁ, তেতিয়াহ'লে আমাৰ ইয়াত স্বাধীন ভাৰতীয় নাগৰিক হৈ আমাৰ কি হেৰি হ'ব, যিহেতু আমি একো নাপাওঁ। এইটো আমাৰ ভৈৰৱকুণ্ড সমষ্টি হয়।
এইটো MLA-টো MLA-টো আমাৰ গোবিন্দ ছাৰ হয়। আৰু যোৱাবাৰ তেখেতসকলে ইলেকশ্যনত যে প্ৰতিশ্ৰুতি দিছিলে যে মানুহ আৰু হাতীৰ সংঘাতৰ যি সমস্যা সেইটো সমাধান কৰিম বুলি, কিন্তু আজিলৈকে আমি দেখিবলৈ পোৱা নাই। এই ক্ষেত্ৰত কি যিটো নেকি হাতী মানুহৰ সংঘাত তেওঁলোকে ভাল এটা পদক্ষেপ লৈছিল, কিন্তু পদক্ষেপ লোৱা তেওঁলোকৰ পদক্ষেপতে থাকিল, কিন্তু আজিলৈকে আমি ক'তো দেখা পোৱা নাই যে হাতী মানুহৰ সংঘাতৰ কাৰণে আমি কিবা এটা পদক্ষেপ লৈছোঁ বা এটা ভাল এনেকুৱা হেৰি চিন্তা কৰিছোঁ, সেইটো আমি দেখা নাই। যিহেতু যিটো নেকি তেওঁলোকৰ হাতী মানুহৰ সংঘাত হয়, ৰাইজৰ ওচৰত আহি কয় যে হাতী মানুহৰ সংঘাতৰ কাৰণে এনেকুৱা কৰিব লাগে, কিন্তু তাৰ কোনো ব্যৱস্থা নাই। এনে চক্ৰখান ক'লে কি হ'ব, সেইটো ফলপ্ৰসূ নহ'লে। ওচৰৰ জৰিয়তে মই আমাৰ যিটো নেকি ফৰেষ্ট মিনিষ্টাৰ EM তেওঁক ৰঞ্জিত দাস বসুমতাৰীক মই এটাই অনুৰোধ জনাব বিচাৰিছোঁ, তেওঁ এই নিউজৰ জৰিয়তে আপোনাক মই এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আপুনি আমাৰ এই যিটো নেকি ভাৰত ভূটান সীমান্তৰ বনগুৰুম বৰমুকলি গোটেইটো চাইগলিচাৰ বৃহত্তৰ এটা এৰিয়া আছে, সেই এৰিয়াটোত আপুনি কোনো পধ্যেই হ'লেও চলাৰ ফেঞ্চিঙৰ ব্যৱস্থা কৰক। তেতিয়াহ'লে আমাৰ ৰাইজে আপোনাক ধন্যবাদ দিয়াৰ লগতে ৰাইজৰ সহায় সহযোগ হ'ব আৰু ৰাইজৰ উপকৃত হ'ব। এইখিনি মতে অনুৰোধ। যিকোনো বনৰীয়া হাতী বা যিকোনো জংঘলীয়া জীৱ জন্তুকেইটা মৰিলে তাৰমানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ খবৰ লোৱা, কিন্তু মানুহৰ যিটো খেতি কি বুলি কয় এইটো ধ্বংস কৰিলে ধ্বংস হৈ যায়, তেতিয়াহ'লে খবৰ ল'বলৈ নাই। হয় নিশ্চয়, ইয়াতে যদি আজিৰ তাৰিখত যদি ইয়াতে হাতী হওক বা বনৰীয়া যিকোনো এটা জন্তু হওক, তেওঁলোক মৰাৰ লগে লগে তৎক্ষণাত তেওঁলোকে একদম ৰাতিপুৱাই আহি উপস্থিত হয়, কিন্তু আজি মোৰ তাত নহয়, বেলেগৰ তাতো আগৰ পৰা হৈ আছে, যিটো নেকি হাতীয়ে খেতিপথাৰ ধ্বংস কৰি আছে বাৰম্বাৰে। তেওঁলোকক খবৰ দিয়াৰ স্বত্বেও আজিলৈকে আহি যে সেই মানুহজনক বা সেই গাঁওখনত আজিলৈকে এটা খবৰ লোৱা নাই, তেওঁলোকে অহা নাই যে কেনেকৈ খালে কি কৰিব লাগিব, সেইটোৰ ওপৰত তেওঁলোকৰ কোনো গুৰুত্ব নাই। কিন্তু হাতী মৰিলেহে তেওঁলোকে একদম তৎক্ষণাত আহিব, তেওঁলোকৰ যিখিনি নেকি প্ৰচেছ চব কৰিব। কিন্তু আমাৰ এতিয়া যি খেতি নষ্ট কৰি দিছে, এই প্ৰচেছটো আমি কি ধৰণে কৰিলে চৰকাৰৰ পৰা বা সহায় সহযোগ পাম, সেইখিনি তেওঁলোকে ব্যৱস্থাখিনি আমাক কৰি নিদিয়ে। তো তাৰ কাৰণে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা অলপ ধিক্কাৰ দিব বিচাৰিছোঁ, বেয়া পাইছোঁ। কিয়নো যদি আমি ফচলবিলাক খেতি নষ্ট কৰে, তেতিয়াহ'লে আমি কি ধৰণে খাম বা কি ধৰণে চলিম। তেওঁলোকে যদি আমাক আহি ল'ৰা ছোৱালী হয়, আমাৰ ল'ৰা ছোৱালী আছে, তেওঁলোকক যদি আমি ভালদৰে খুৱাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ কি অৱস্থা হ'ব। তেওঁলোকে যদি আহি আমাক এই কথাখিনিৰ অৱগত কৰি সহায়ৰ যদি হাত আগবঢ়ালে, নিশ্চয় আমি উপকৃত হ'লোঁ হয়।